ৰাতিপুৱা 5টা বাজিছে ভাবিলো ফুলবাৰীখন ইমানেই জংঘল হৈ গৈছে ন আজি অলপমান চাফা কৰো বুলি এহে লাগি গলো কামত সেকেন্ড টাইম তো মহ আৰু গৰমৰ কাৰণে একো কৰিবই নোৱাৰি এবাৰে বাকি সদস্যবিলাক সকলোবিলাক শুই আছে গতিকে আজি মই ভাবিলো ফুলবাৰী অলপ চাফা কৰো আৰু ফুলৰ টাবত দেখা পালো এবিধ বনৌষধ ভূঞা আমলখি বুলি কয় আপোনালোকে চাগে চিনি পায় প্ৰত্যেকৰ বাৰীতে থাকে এই ঔষধবিধ খাবচোন আপোনালোকে ৰাতিপুৱা খালি পেটত বইল কৰি তাৰ পানীটো খাব আমাৰ ঘৰৰ সকলোৱে খাওঁ ৰাতিপুৱা জলপান খোৱাৰ আগত চাহ খোৱাৰ আগত এইবিধ আমি খাই লওঁ কাপত অকণত সকলোৱে বহুত বেমাৰৰ কাম কৰে গুণ আছে ইয়াৰ পেটটো যেতিয়া আপোনাৰ গেছৰ ভাৱ আছে ভাৰী লাগিছে পেটটো পাতল কৰে আৰু লিভাৰ ফাংচনবিলাক ঠিক থাকে আপোনালোকে ইউটিউবত চাব পাৰে ভূঞা আমলখিৰ বিষয়ে সেইকাৰণে ক'লোঁ আপোনালোকে খাই চাব এবাৰ হ'লেও ট্ৰাই কৰি চাব আমি সকলোৱে খাওঁ ঘৰত সেইবাবে দেখালোঁ আৰু বাৰীত ইমানেই জোক হৈছে নহয় আমি ভাবিবই নোৱাৰি কিছুমান অলাগতিয়াল ফুলবিলাক মই পেলাই দিলোঁ এনেই জংঘল হৈ গৈছে আপোনালোকে দেখিছেনে এনেই কম সময় নিচিনা লাগিছে ন চাফা কৰোঁতে কিন্তু মই 1 ঘণ্টা ওপৰ লাগিলে সৰু সৰু বনবিলাক চাফা কৰোঁতে হাতেৰে চকু খাওঁতে সেইবাবে দেখালোঁ আজি মোৰ পুৰণি বাৰীখনৰ অকণমান এটা চুক দেখালোঁ আৰু তেনেকৈ মই চাফা কৰি দিছিলোঁ আৰু ইয়াত ভূঞা নতুন ইফালে মই বহাই থৈ দিছিলোঁ এতিয়া মই লৈ ল'লোঁ খাবলৈ ভামি অৱস্থা নাই গোটেই বুলি খাই লওঁ তাৰপিছত আৰু বাকীখিনি কাম গোটেই দি আপোনালোকে এবাৰ ট্ৰাই কৰিব মই দেখালোঁ আজি যদি ভিডিঅ'টো মোৰ চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই